Hello friends, state teacher recruitment process vacancy post increased news to true or false এই ভিডিওতে আলোচনা করিম একাংশ প্রার্থীয়ে কৈছে যে পোস্ট ভ্যাকেন্সি পোস্ট যেটো আছে হেতু ইনক্রিজ হৈছে অলমোস্ট 8000 লৈকে ইনক্রিজ হৈছে এই খবর সত্যতা আজিৰ এই ভিডিওত আলোচনা কৰিম আৰু অন্যান্য কিছুমান প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আলোচনা কৰিম সো ভিডিও একলগে চাব and one request to you channel নতুন হলে subscribe কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ and preparation of any kind of examination video এই চেনেলত আপলোড কৰি থাকো so let's start the discussion hello friends এই পোস্ট ইনক্রিজৰ যেটো খবৰটো এটো একাংশ প্ৰাৰ্থীয়ে কিয় কৈ আছে মোৰ লগত পাৰ্সোনাল আলোচনা কৰিছে কিছুমান প্ৰাৰ্থীয়ে যে স্যাৰ এনেকুৱা শুনিলো ইয়াৰ সত্যতা কি তো ইয়াৰ সত্যতা হৈছে কি friends teachers vacancy details to আজিকালি শিক্ষা হেতু পোর্টালতে পাই যায় আৰু পাই যায় মানে অলমোস্ট 3 মান্থ বিফোর তাৰ মানে 3 মাহ আগৰ পৰাই শিক্ষা হেতু পোর্টালত কোন টিচাৰ ৰিটায়াৰ হ'ব এইটো তেওঁলোকৰ নামৰ এগেইনষ্টত উঠি যায় আৰু কিমানজন টিচাৰ ৰিটায়াৰ হ'ব হেতু এই শিক্ষা হেতু পোর্টালত প্ৰকাশ পায় আৰু দেখা যায় যে অমুক টিচাৰ অমুক দিনা ৰিটায়াৰ্ড হ'ব তো এই ৰিটায়াৰ্ডৰ শিক্ষামন্ত্ৰী ডক্টৰ রনোজ পেগু ডাঙৰীয়াই এটা টিভি সাক্ষাৎকাৰত কৈছে যে আমি শিক্ষা হেতু পোর্টালৰ যোগেদি দেখা পাইছো যে অহা 2025 ৰ মাৰ্চ মাহলৈকে 8000 টিচাৰ ৰিটায়াৰমেন্ট ল'ব তাৰ পিছত তেখেতে কৈছে যে এই ৰিটায়াৰমেন্ট লোৱা 8000 টিচাৰ যে ৰিটায়াৰমেন্ট ল'ব 2025 ৰ মাৰ্চ মাহলৈকে তাৰমানে অলমোস্ট আৰু কেইমাহমান আছে এই টিচাৰ খিনি আমি রিক্রুট করিম কেনেকৈ রিক্রুট করিম উইদিন দ্য ডেট তাৰ মানে সেই যিদিনা ৰিটায়াৰ্ড হ'ব তাৰ পিছদিনা যাতে কি কয় ৰিক্রুট কৰিব পাৰে তেতিয়াহলে স্কুলটোৰ ক্ষতি নহব কিন্তু এই সিস্টেমটো আনতে অকমান সময় লাগিব কেনেকৈ আনিব হেয়া গভৰ্ণমেণ্টৰ কথা কিন্তু এনেকুৱা যদি হয় সঁচাকৈ এটা ভাল এটা পদক্ষেপ হ'ব আর যদি এনেকুৱা প্ৰসেছত ৰিক্রুট কৰিব পাৰে হয়তো তাৰ পিছদিনা নোৱাৰিলো এক মাহৰ ভিতৰত বা 2 মাহৰ ভিতৰত যদি ৰিক্রুট হৈ যায় তেতিয়ালে কিন্তু গ্যাপখিনি পূৰণ হৈ যাব সিস্টেম উন্নত হৈ আছে তো এদিন এখন এনেকুৱা হ'ব আৰু শিক্ষামন্ত্ৰী ছাৰে নিজেও কৈছে যে এনেকুৱা আমি কৰিম হৈছে তো ফ্ৰেন্ডছ ঘটনা হৈছে সেই 8000 ৰিক্ৰুটমেন্টটো হৈছে হেতু যে আপোনালোকৰ যেটো 5500 ৰ এডভাৰটাইজমেন্ট দিছে ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে ইয়াৰ লগত আৰু 8000 ভ্যাকেন্সি উলাব তেনেহলে কিমান হল 13500 কিন্তু এই 8000 ৰ ৰিক্ৰুটমেন্ট কেতিয়া হ'ব ইয়াও এতিয়াও হয় মানে সম্পূৰ্ণ স্পষ্ট নহয় কৈছে যে সোনকালে দিম কিন্তু সম্পূৰ্ণ স্পষ্ট নহয় তো এই 8000 ৰ ভিতৰত অকল এলিমেন্টাৰী আছে তেনেকুৱা নহয় 8000 ৰ ভিতৰত এলিমেন্টাৰী আছে সেকেন্ডাৰীও আছে কিন্তু সংখ্যাত বেছি আছে এলিমেন্টাৰীত বেছি সংখ্যক আছে সো টেট এক্সপেৰিয়েন্সৰ কাৰণে এটা গুড নিউজ কাৰণ মই জনামতে 8000 ক্যান্ডিডেটস মানে 5000 ৰিক্ৰুটমেন্ট হোৱাৰ পিছত 8000 ক্যান্ডিডেট নাথাকিব তো ইয়াৰ ফলত টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব জিটিবিজিটিৰ কাৰণে কিন্তু এলিমেন্টাৰীৰ কাৰণে টেট হ'ব ইয়া সিটেড হ'ব বা অন্যান্য টেট হ'ব কিন্তু এতিয়ালৈকে যিখিনি ক্যান্ডিডেট আছে হেয়া যদি অসমত যদি টেট নহয় তেতিয়াহলে হয়তো এই 25 মাৰ্চ লৈকে 8000 ক্যান্ডিডেট হয়তো নাথাকিব এটা পূৰ্বানুমান কিন্তু ইয়াতকৈ কম বেছি অকমান হ'ব পাৰে আপোনালোকে নিজেও হয়তো হিসাব কৰিছে কিমানখিনি ক্যান্ডিডেট আছে না আছে এতিয়া প্ৰশ্ন হল ডিডব্লিউ বহুত প্ৰশ্ন কৰিছে ডিডব্লিউ মেৰিট লিষ্ট কেতিয়া দিব হয় এয়া বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন ডিডব্লিউ মেৰিট লিষ্ট কেতিয়া দিব তো ইয়াৰ যিবিলাকে অলৰেডি ডিডব্লিউত গৈছিল তেওঁলোকৰ খবৰটো আপোনালোকে পাইছে মই এই চেনেলতে আলোচনা কৰিছো মই কিবা এটা সচত খবৰ লৈছিলো একে খবৰ সেম খবৰ ওয়েবসাইট চাই থাকিবলৈ কৈছে তো এতিয়া অনুমান যদি আপোনালোকে কৰিব কৰে বা যিখিনি কালি সিএম ছাৰেও কৈছে সিএম ছাৰ দুইজনে কৈছে অতি সোনকালে দিব তো হেই মতে এটো 15 আগষ্ট মানে ইন্ডিপেন্ডেন্স ডে 15 আগষ্টৰ ভিতৰত
দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে। তো 15 আগষ্টলৈকে আপোনালোকে ৱেইট কৰক। 15 আগষ্টৰ ভিতৰতে DWৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো এদিন দুদিন এইফালে সিফালে হ'ব পাৰে। আৰু এটা নোটিছ প্ৰকাশ পাইছিল, সেই নোটিছটো বাতিলো কৰা হৈছে। চৰকাৰৰ অনুমোদন অবিহনে সহকাৰী অধ্যাপক গ্ৰন্থগাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় জাননী কৰা হৈছিল। মানে যিটো এড্ৰেছ প্ৰুফ লাগে সেইটো নালাগে বুলি কোৱা হৈছিল, এটা জাননী প্ৰকাশ কৰা হৈছিল। উচ্চ শিক্ষা সঞ্চালকে জাৰি কৰা এই জাননী প্ৰত্যাহাৰৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ। হয়, তেখেতে টুইট কৰিছে, এইটো চাই লওক যে এই স্থায়ী বাসিন্দাৰ আৰু যিটো প্ৰমাণপত্ৰ আছিল সেইটো এতিয়া বাধ্যতামূলক হ'ব। যিটো বাধ্যতামূলক নহয় কৰা হৈছিল এইটো আকৌ বাধ্যতামূলক কৰা হ'ব। দ্য নোটিছ ইমিডিয়েটলি। হয়, এই নোটিছখন ইমিডিয়েটলি উইথড্ৰ কৰা হ'ব। সো এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ইনফৰ্মেটিভ আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' এই চেনেলত আপলোড কৰি থাকোঁ। আপোনালোকক শুভকামনা যাচিছোঁ। আপোনালোকক শুভকামনা জনাই মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।